বোকা পানী গছকি তেওঁ সম্পাদন কৰে নিজৰ কৰ্তব্য। কেতিয়াবা নিজে নাও চলাই গৈ ৰোগীক সেৱা আগবঢ়ায় তেওঁ। আশাকৰ্মী মীনাক্ষী চেতিয়ালৈ অসম চৰকাৰৰ অসম গৌৰৱ বঁটা। শিৱসাগৰ জিলাৰ ডিমৌৰ ভীমপুৱা স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্যকৰ্মী এগৰাকী মীনাক্ষী চেতিয়া। ৰূপহী পামৰ নিবাসী মীনাক্ষী চেতিয়াই অতি ভিতৰুৱা আৰু বানপীড়িত অঞ্চলত থাকি ৰোগীক সেৱা আগবঢ়াই আহিছে। অসম চৰকাৰৰ অসম গৌৰৱ বঁটা তেওঁলৈ আগবঢ়োৱাৰ খবৰটো পোৱাত আৱেগিক হৈ পৰিল মীনাক্ষী চেতিয়া। নিজৰ কৰ্তব্য সদায় নিষ্ঠাৰে পালন কৰি অহা আশাকৰ্মীগৰাকীৰ মুখেৰে শুনক তেওঁৰ কাহিনী। ভালেই লাগিছে। আপোনালোকৰ চেনেলৰ যোগেদি ছাৰলৈ অশেষ ধন্যবাদ দিছোঁ। ছাৰে অন্ততঃ আমাৰ কাম যে কৰিছোঁ সেই কথাটো তেওঁ কিবা এটা হ'লেও গম পাইছে, বুজি পাইছে। সেইটো কাৰণে তেওঁলৈ মোৰ পক্ষৰ পৰা বহুত ধন্যবাদ। কিমান বছৰে আপুনি সেৱা আগবঢ়াইছে? মোৰ 15 বছৰমান হ'ল, মানে 8 চনৰ পৰাই মই কৰিছোঁ। এই সমস্যাত কেনেধৰণৰ সমস্যা অতিক্ৰমি আপুনি ৰোগীৰ ওচৰলৈ গৈছে? সমস্যাটো ঢেৰ। এতিয়া বৰ্তমান বিশেষকৈ আমাৰ অঞ্চলটোত অকণমান বেছি দিগদাৰ হয়। আমি 6 মাহমানহে ভাল ধৰণে অনুপাত শান্তিয়ে কাম কৰিব পাৰোঁ। 6 মাহমান বানপানী হৈ থাকে মে' মানৰপৰা। তেতিয়া আমাৰ বেছি কষ্ট হয়, কাৰণ এইবাৰতো জুলাই মাহত আমি পলিঅ' ডিউটি কৰিছোঁ। জুন জুলাই এনেকুৱাতে আছিলে। তেতিয়াও ভাবিব নোৱাৰা এটা পৰিৱেশ আৰু, মানে কি বোকা পানী, ৰাস্তা নাইকিয়া ঠাই হ'লে বানপানী ঠাইত কেনেকুৱা হয় আৰু সেই তেনেকুৱা আৰু। মই বুলি নহয়, আমাৰ চেণ্টাৰৰ বাইদেউহঁতো বহুত কষ্ট কৰে, কাৰণ পলিঅ' কৰিবলৈ হ'লে তেওঁলোক আহিব লাগে, হোম ভিজিট কৰিবলৈ হ'লেও আহিব লাগে। তেনেকৈ সকলোৱে আমি বহুত কষ্টত কৰিব লাগে। বিশেষকৈ মই বাৰু কিছুমান কাম অকলেও বেছিকৈ কৰিব লাগে। পানী, সাঁকো, নাও, এনেকৈ তিয়নি আদি লৈ যাব লাগে আৰু তেনেকুৱা। আকৌ এনেকুৱা হয় কেতিয়াবা গৈ লওঁ মানুহৰ ঘৰলৈ, যোৱাৰ পাছত আহিবলৈ নাও নাপাওঁ, 1 ঘণ্টাৰ ঠাইত 2 ঘণ্টা তাতে থাকিব লাগে, কাৰণ আহিব নোৱাৰি, সুবিধা নাপাওঁ, সেই তেনেকুৱা। এতিয়া ভাবিছোঁ বিশেষকৈ নিজে নাও এখন বনাই ল'ব লাগিব, কাৰণ সুবিধা অনুসৰি আৰু, নহ'লে গাড়ী কিনিম বুলি আমাৰ মোৰ এলেকাটোত ভাবিব নালাগে, মানে নাও এখনহে লাগে তেনেকুৱা। আপোনালোকৰ বিভিন্ন সময়ত বহু দাবী উত্থাপন কৰি আহিছে, আপোনালোকৰ সমস্যা আছে, কি আহ্বান জনাব সমাধানৰ বাবে? মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ জনাইছোঁ যে আমাৰ দাবীবোৰ তেওঁ কি ভাবিছে, কি শুনিছে নাজানো, কিন্তু তেওঁ আমাক অন্ততঃ কেইটামান দফা মানি ল'লেও আমি বহুত সুখী হওঁ। বিশেষকৈ আমাৰ আজিৰ দিনত যিহেতু মূল্যবৃদ্ধি, হয় নহয়? গতিকে আমাৰ ইনচেণ্টিভটো অকণমান বঢ়াই দিব লাগে। আমি যিকেইটা ইনচেণ্টিভ পাওঁ সেইকেইটা আমাৰ গাড়ী ভৰাই নহয় বুলি কওঁ মই। কাৰণ আমি এতিয়া ডিমৌলৈ যেতিয়া ওলাই যাওঁ নহয়, প্ৰেগনেণ্ট মানুহ এগৰাকী বৃহস্পতিবাৰেতো নিব লাগিব। বৃহস্পতিবাৰে যেতিয়া নিওঁ 100 টকা আমাৰ গাড়ী ভাড়া লাগে। অহা যোৱা 50 টকা। আৰু মাহটোত ধৰক 3-4টা বৃহস্পতিবাৰ গুচি গ'লে কি থাকেগৈ ভাবকচোন। আকৌ আৰু মই এনেকৈও পেচেণ্ট নিছোঁ, মানে কি মিছাকৈ চেনেলৰ আগত ক'ব নোৱাৰোঁ। মই কেতিয়াবা এনেকুৱা হয়, কোনোবাই মেডিকেল যাব লাগে, মানুহ ঘূৰাই আনিব বিচাৰে কেঁচুৱা, তেতিয়া কি হয়, আমি নিজৰ পকেটৰ কিবা এটা দি, অন্ততঃ ঢেৰ নহয়, অকণমান কিবা এটা দি হ'লেও সাহস কৰি পঠিয়াই দিবলগীয়া হয় যে যা তহঁতি, আমি গৈ আছোঁ, বা আমি যি পাওঁ দিম, তহঁতি অন্ততঃ এতিয়া যা, লৈ যা, এনেকৈ। মই বুলি নহয়, আমাৰ এই কথাটো ওলাওঁতে মই কৈছোঁ, আমাৰ NM এগৰাকী আছে, বিদ্যামোহন বুলি কয় বাইদেউ আমাৰ, তেওঁ কিন্তু বহুত সহায় কৰে। মানে পেচেণ্টক এনেকুৱা হয়, একদম গাড়ী মানুহ মাতি তেওঁ নিজৰ পকেটৰ পইচাও দিও তেওঁ পঠিয়াই দিওঁ। আমি এনেকুৱা তাৰমানে আমাৰ চেণ্টাৰটোত কোনো শান্তিয়ে কাম কৰিব নোৱাৰে, কাৰণ এনেকুৱাই আৰু, কাৰণ গোটেই মানুহখিনি আমাৰ নাইকিয়া মানুহ ন, পিছপৰা মানুহ। দিনত মানে কি আৰু, এতিয়া কাম কৰিছোঁ যিহেতু কৰিবই লাগিব, এৰি দিবতো নোৱাৰোঁ। এতিয়া চৰকাৰে সন্মান কৰিছে বুলি ঘৰত বহি থাকিলে জানো মোক ৰাইজে ভাল পাব? মই এতিয়া আৰু বেছিকৈ কাম কৰি কৰিব লাগিব, তেওঁলোকৰ খা খবৰ ল'ব লাগিব, তেওঁলোকে তেতিয়াহে মোক মৰম কৰিব। মই যদি এতিয়া অহংকাৰ কৰোঁ, তেওঁলোকে জানো মোক মৰম কৰিব? 2008 চনৰ পৰাই অতি নিষ্ঠাৰে কৰ্তব্য সম্পাদন কৰি অহা মীনাক্ষী চেতিয়ালৈ অসম গৌৰৱ সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰাত তেওঁৰ লগতে স্থানীয় ৰাইজেও সন্তোষ প্ৰকাশ কৰিছে। অসম গৌৰৱ সন্মানৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰ লাভ কৰাৰ পিছৰে পৰা বিভিন্নজনে মীনাক্ষী চেতিয়াৰ বাসগৃহত উপস্থিত হৈ তেওঁক জনায় অভিনন্দন।
ভৰ বাৰিষা কালতো বছৰি বোকা পানী অতিক্ৰমি নিজেই নাও চলাই গৈ ৰোগীক সেৱা আগবঢ়াই অহা আশাকৰ্মীগৰাকীলৈ এই সন্মান আগবঢ়োৱাত অনাগত দিনত কাম কৰি যোৱাত তেওঁক আৰু অধিক উৎসাহিত কৰিব। কালি ৰাতিপুৱাৰ পৰা আমাৰ ইয়াত উখল মাখল হৈ আছে। কালি ৰাতি 12টা 1টালৈকে আজি এতিয়া ৰাতিপুৱাৰ পৰা এনেকুৱা উখল মাখল পৰিৱেশ হৈছে। ইমান পিছপৰা গাঁওখনৰ কাৰণে যে ইমান ভাল খবৰ এটা আহিছে। গোটেই হেৰিয়ৰ পৰা কালি ৰাতিপুৱাৰ পৰা যেতিয়া নেকি পোনাপুনি হৈ আছে, ঘৰখন এনেকুৱা হৈছে তেনেকুৱা হৈছে, তোমালোকৰ গাঁওখনে ইমান ভাল খবৰ এটা আনিছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ শিৱসাগৰ।